কি খবৰ সকলোৰে? সকলোৱে ভালে আছে আৰু মোৰ জানেই আগৰ ব্লগটোত কৈছোঁ মোৰ জ্বৰ চৰ্দি আছিলে, তো এতিয়া অলপ ভাল লাগিছে, মানে গাটো ঠিক আছে। তো মই হোৱা নাছিলোঁ বাৰু, কালি আকৌ হেৰি শুই গৈছিলোঁ অলপ জল্দি, পিছত আকৌ মানে জ্বৰ আছিলে তো সেইটো কাৰণে, তো আজি হোৱা নাই, টোপনিও লগা নাই। এতিয়া লাইটটো জ্বলাই লৈছোঁ, এতিয়া ঠিক আছে বাৰু। বাকী জাষ্ট মই ভাবিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু ভাতকেইটা বনাই আহোঁ। তো বলক এতিয়া যাওঁ কিটচেনত আৰু কিবা কিবি বনাই ৰাখিছোঁ, মাছ টাছ বনোৱা আছে, অকল ভাতটো বনাম। তাৰপিছত আকৌ ৰুমত আহি লগ পাইছোঁ, আগতে ভাতটো বনাই থৈ আহোঁ, মানে বহাই থৈ আহোঁ, পিছত আৰু কি কয় ব্লগটো কণ্টিনিউ কৰিম। হয়তো ভাতটো বহাই থৈ আহোঁ, নহ'লে দেৰি হৈ যাব, 2টা বাজেই অলৰেডি। তো দিয়াৰ কাৰণে পাই পিছত লগ পাই থৈ দিছোঁ। আৰু এইফালে মাছ আৰু এইফালে পুৰো আছে, তো কি বেঙেনা ভাজি আৰু ইয়াত কি আছে, ইয়াত গাখীৰ আছে অলপ, আৰু মাছৰ ভাজি। তো আজি সেইবোৰ দি খোৱা হ'ব। আৰু এইফালে ভাত থৈ দিওঁ, মই গৈ এতিয়া শুই থাকোঁ, অলপ পিছত আহিম আৰু কিটচেনত 10 মিনিটমানত হেৰি হৈ যাব। এতিয়া মই ৰুমত আহি গ'লোঁ, ভাত বহাই থৈ আহিছোঁ। তো হৈ থাকক সেইফালে, অলপ পিছত গৈ চাই আহিম আকৌ। কালিতো বেছি গা বেয়া আছিলে, সেইটো কাৰণে বেছি ভিডিঅ' কৰিব পৰা নাই। তো আজি মানে ঠিক আছে, আজি মানে ভালেই লাগি আছে। তাৰপিছত এইফালে ঘৰ চৰ চাফা কৰিব আছিলে, চব কৰিলোঁ। এতিয়া মানে যিমান যি আছিলে, অলপ গাটো ভাল লাগি আছে কাৰণে চব কাম চব কৰি শেষ কৰিলোঁ। কালি গোটেই দিন মই শুই আছোঁ, মানে একো কৰা নাই। ইফতাৰ টাইমত উঠি খালি যেন অলপ ইফতাৰটো ওলাই লৈছোঁ, তাৰপিছত আকৌ আহি শুই আছিলোঁ। তো মেডিচিনো একো খোৱা নাই, এনেকেই ভাল হৈছে, মোৰ মেডিচিন খাব মন নাযায়। তো যিয়ে নহওক এতিয়া বাৰু ভালেই আছোঁ। বাকী চবৰে ৰোজা কেনে গৈ আছে মোক জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়াতো কণ্টিনিউৱাছলি ব্লগ দিয়ে আছোঁ, এতিয়া ভিডিঅ' এটা এডিট কৰি আপলোড দি আছোঁ, মানে আপলোড হৈ আছে। আৰু মই এইফালে আৰু এটা ব্লগ কণ্টিনিউ কৰিছোঁ। একচুৱেলি ব্লগ দিয়াত অলপ মানে হেৰি উল্টা পাল্টা হৈ গ'ল, মানে এতিয়া আজি ৰোজা হৈছে এতিয়া 15টা, আৰু মোৰ ব্লগ আজি আপলোড দিয়া হৈছে 11টা ব্লগ আপলোড দিয়া হৈছে। আজি মানে দিলে 11টা হ'ব, তো মানে টাইমত অলপ উল্টা পাল্টা হৈ গ'ল। তো মানে এদিনত দুটা দিলে তেতিয়াহ'লে মেনেজ হৈ যাব আৰু। তো বাকী মই দিম আজি চাগে, এতিয়া এটা আপলোড দিছোঁ, মৰ্ণিং এটা দিম, আকৌ কালি ৰাতি, তেনেহ'লে মেনেজ হৈ যাব। মই চেষ্টা কৰি আছোঁ আৰু টাইম নহয় না, এডিট কৰিব লাগে, ভইচ অভাৰ দিব লাগে, চব দি মানে তেনেকৈ টাইম নহয়। বাকী যিয়ে নহওক মই ট্ৰাই কৰি আছোঁ আৰু। তো আপোনালোকে চাব মোৰ ব্লগটো আৰু ছাপোৰ্ট কৰিব। বাকী মই ফেচবুকতো এতিয়া ভিডিঅ' আপলোড দিম, ভাবি আছোঁ তাতো দিওঁ, তেতিয়াহ'লে ৰিচ হ'ব আৰু তাৰপিছত ছাবস্ক্ৰাইবাৰো বাঢ়িব। তো যিয়ে নহওক ফেচবুকতো চাব, যোনটো আছে ফেচবুকত তাতো দিম। এতিয়া মই কালিৰ পৰা চাওঁ, পেজ এটা বনোৱা আছে, আগতে আপলোড দিছিলোঁ, তাৰপিছত আকৌ কাটি দিলোঁ, তো সেইটো কণ্টিনিউ কৰিম আকৌ। তো কালিৰ পৰা আপলোড দিম, তো তাতে চাব। আৰু মোৰ হেৰি কি কয়, ফেচবুকৰ নাম জান্নাত মমিন, তো হেৰি তাতো মোক ফ'ল' কৰি ল'ব, তাতো ভিডিঅ' চাব পাৰিব, তাত শ্বৰ্টছবোৰ দি থাকিম। এতিয়া ভাবিছোঁ অলপ মেহেন্দি লগালোঁ, আৰু এইফালে লগাইছিলোঁ যে সেইদিনা ব্লগত চাইছিলে, তো সেইটো উঠি গ'ল, ভাবিলোঁ এটা চাইডতে লগাওঁ, এইখিনিত লগাম, তো চাই থাকক। আৰু মোৰ বেছি টাইম নালাগে মেহেন্দি লগাওঁতে, অলপ টাইমে লাগে, তো দেৰি নহয় তেনেকৈ। এতিয়া তানিয়া থাকিলে তানিও লগালে হয়, তাইও মোৰ নিচিনা মেহেন্দি লগাই বহুত ভাল পায়। এতিয়াও অলপ অলপ চৰ্দি লাগি আছে, পূৰা ভাল হোৱা নাই, আকৌ লগাইছোঁ মেহেন্দি, নাজানো কি হ'ব মোৰ।
এইখিনি লগাওঁতে মাত্ৰ 5 মিনিটমান লাগিব, বেছি টাইম নালাগে তেনেকৈ। তো এইফালে মেহেন্দি অলৰেডি লগোৱা শেষ হ'লেই, চুলৰ বেছি টাইম নালাগে। তো এইফালে লগালোঁ, তো কেনেকুৱা হৈছে জনাব। এইখিনিয়ে লগাম আৰু বেছি একো নলগাওঁ। আৰু মেহেন্দি লগাওঁতে মেক্সিমাম 5 কৈছোঁ নহয় 10 মিনিট লাগে। তো চিম্পলকৈ ইয়াত বনাইছোঁ, বাকী আৰু একো নবনাওঁ, এনেকৈ ৰাখিম। তো এইফালে ভাত চাই গৈছে, তো কেনেকুৱা লাগিছে জনাব। ভাত হৈ গ'ল প্ৰায়, খাইছোঁ আৰু অলপ মেহেন্দি আঁকি লওঁ নেকি। সেইফালে দেখাইছিলোঁ যে মাটিৰ চৌকা বনোৱা হৈ আছে, তো সেইটো মানে আমাৰ কিটচেনৰ লগত একদম এটেচ, আৰু সেইটো কাৰণে মানে এতিয়া বনাই হ'ল, তো ভাবিলোঁ দেখাই দিওঁ নেকি। তো কেনেকুৱা হৈছে জনাব। আৰু হেৰি কৰিব লাগিব, এতিয়া জাষ্ট এটা লেয়াৰ দিছে, আৰু এইফালে ডাইলৰ কামো চব হৈ আছে, মানে কিটচেনটো মানে পূৰা ভালকৈ আৰু কৰা হৈ আছে এতিয়া। তো সেইকাৰণে অলপ লেতেৰা হৈ আছে, তো বাকী ঠিক হৈ যাব আৰু কেইদিনত। তো চৌকাটো কেনেকুৱা হৈছে জনাব। তাৰপাছত মই এইফালে ভাত খাই লৈ আছোঁ, তো এইফালে মাছৰ ভাজি লৈ লৈছোঁ, আৰু জ্বলা লাগিছে, ইমান জ্বলা আছিলে। মাছ বনাইছিলোঁ এইটো, আৰু আম্মা খাই আছে, মই জাষ্ট খাই আহিলোঁ। এতিয়া নামাজ আৰু নামাজটো পঢ়ি হৈ যাম। তো দিনত কি কি কৰোঁ চব দেখাই থাকিম। তো এতিয়াৰ কাৰণে বাই, দিনত লগ পাই আছোঁ। বাই বাই। মই উঠিলোঁ টোপনিৰ পৰা, এতিয়া 12টামান বাজে। মানে চেহেৰি খাই শুওঁতে বহুত দেৰি হৈ গৈছিলে। তাৰপাছত এতিয়া উঠিলোঁ, এতিয়া ৰুম এতিয়া অলপ চাফা কৰিলোঁ। তাৰপাছত এতিয়া আকৌ কিটচেনত যাম, কিবা কিবি বনাব লাগিব। তো এতিয়াৰ পৰাই কৰিলে মানে অলপ হেৰি হৈ যাব, মানে টাইম পাম আৰু। তো এতিয়া আগতে ঘৰটো ভালকৈ চাফা কৰি লওঁ, তাৰপিছত আকৌ গৈ খানা বনাওঁ, তাৰপিছত দেখাই আছোঁ। বন্ধাকবি কাটি লৈ আছোঁ, পকৰি বনাম। তো এইফালে কাটি লওঁ, তাৰপিছত আকৌ কেনেকৈ কি বনাওঁ দেখাই আছোঁ। আগতে কাটি লওঁ। এতিয়া ক্ষীৰ বনাই আছে আম্মা, আৰু পকৰি বনাবৰ কাৰণে মই এইফালে বন্ধাকবি এইবোৰ কাটি চাটি হেৰি কৰি ৰাখিছোঁ। অলপ পিছত বনাম। এইফালে ক্ষীৰ বনাই আছে। জলকীয়া ভাজি লৈছোঁ, আৰু মাছো ভাজিম, মানে ভৰ্তা বনাব লাগে, সেইটো কাৰণে। তো এইফালে মই ইফতাৰ কৰিব লৈছোঁ, যিহেতু আজানো দিছে। তো আজি ব্লগটো ইমানেই আছিলে, আশা কৰোঁ সকলোৱে ভাল পাইছে। ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট কৰি দিব। তো আজিৰ কাৰণে বাই বাই।